নমস্কাৰ সংবাদৰ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই নিজৰা দিবলৈছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 2024ত বিধানসভা নিৰ্বাচনত যোৰহাটৰ পৰা বিজেপিৰ প্ৰাৰ্থী হ'ব হিমন্ত বিশ্ব শৰ্মা যোৰহাটৰ বাবে বহু কাম কৰিবলগীয়া আছে আৰু যোৰহাটবাসীৰ বাবে কাম কৰাৰ মন আছে হিমন্ত বিশ্ব শৰ্মাৰ কি কাম কৰিব হিমন্ত বিশ্ব শৰ্মাই সবিস্তাৰে জনাবলৈ যত্ন কৰিম সংবাদৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক জনাবলৈ যত্ন কৰিছো এই মুহূৰ্তৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 2024 চনত বিধানসভা নিৰ্বাচনত যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হ'ব হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীত নহয় যোৰহাটতহে দলে অনুমতি দিলে নিৰ্বাচন খেলাৰ মন আছে মুখ্যমন্ত্ৰীৰ দলে অনুমতি দিলে যোৰহাটৰ পৰা নিৰ্বাচন খেলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দলৰ সভাপতি দিলীপ শইকীয়াই অনুমতি দিলে বিবেচনা কৰিব মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ৰাজ্যৰ বাবে আমাৰ কৰিবলগীয়া বহু কাম আছে মই ভাবি আছো দিল্লীৰ পৰা যোৰহাটলৈ ইমিডিয়েট এখন ফ্লাইট আহিব লাগে 21 মেত ইণ্ডিগো লগত মই মিটিঙত বহিম আৰু ৰৰৈয়াত যাতে দিল্লীৰ পৰা এখন ফ্লাইট আহে তাৰ কথা পাতিম যোৰহাটৰ বাবে কাম কৰাৰ সদায় এটা মন আছে অহা এক মাহৰ ভিতৰত যোৰহাটৰ মাজুলী সংযোগী দলঙত টেণ্ডাৰ ওলাব আৰু ইলেকশ্যন খেলা নেখেলা সেয়া দলে ঠিক কৰিব মোৰ এটা সমষ্টি আছে যদি মই খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব গতিকে নিৰ্বাচন খেলাক লৈ পৰৱৰ্তী সময়ত বিবেচনা কৰাৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাবলৈ যত্ন কৰিম সংবাদৰ চাই থকা প্ৰতিগৰাকী দৰ্শকক এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ 2024 চনত বিধানসভা নিৰ্বাচনত যোৰহাটত বিজেপিৰ প্ৰাৰ্থী হ'ব হিমন্ত বিশ্ব শৰ্মা জালুকবাৰী নহয় এবাৰ যোৰহাটতহে দলে অনুমতি দিলে নিৰ্বাচন খেলাৰ মন আছে মুখ্যমন্ত্ৰীৰ দলে অনুমতি দিলে যোৰহাটৰ পৰা নিৰ্বাচন খেলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দলৰ সভাপতি দিলীপ শইকীয়াই অনুমতি দিলে বিবেচনা কৰিব মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ ৰাইজৰ বাবে আমাৰ কৰিবলগীয়া বহু কাম আছে মই ভাবি আছো দিল্লীৰ পৰা যোৰহাটলৈ ইমিডিয়েট এখন ফ্লাইট আহিব লাগে আৰু 21 মেত ইণ্ডিগোৰ লগত মই মিটিঙত বহিম ৰৰৈয়াত যাতে দিল্লীৰ পৰা এখন ফ্লাইট আহে তাৰ কথা পাতিম আৰু যোৰহাটৰ বাবে কাম কৰাৰ সদায় এটা মন আছে অহা এক মাহৰ ভিতৰত যোৰহাট মাজুলী সংযোগী দলঙত টেণ্ডাৰ ওলাব ইলেকশ্যন খেলা নেখেলা সেয়া দলে ঠিক কৰিব মোৰ এটা সমষ্টি আছে যদি খেলিব লাগে দিলীপ শইকীয়াই অনুমতি দিব আৰু গতিকে নিৰ্বাচন খেলাক লৈ পৰৱৰ্তী সময়ত বিবেচনা কৰাৰ কথা ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ ডিমৰীয়াৰ তেতেলিয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী কম্পিউটাৰ লেব ডিজিটেল ক্লাছৰুম উপযুক্ত হোষ্টেলৰ ব্যৱস্থা কেণ্টিনৰ ব্যৱস্থা ইত্যাদি অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650596565 নম্বৰত